প্ৰথমতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্ব, অসম ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই গভীৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু খোৱাং সমষ্টিবাসী ৰাইজলৈ মই মোৰ তেখেতলোকৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। আজি তেখেতলোকৰ আশীৰ্বাদৰ বাবেই আজি তৃতীয়টো কাৰ্যকালৰ বাবে মই বিজেপি দলৰ পৰা নিৰ্বাচন খেলিবৰ বাবে টিকট লাভ কৰিছোঁ। গতিকে এই শুভ মুহূৰ্তত সকলোৱে মই আশীৰ্বাদ বিচাৰিছোঁ। গাঁও, বাগিচা, বস্তি সকলোতে বাস কৰা কৃষক, শ্ৰমিক সকলোৱে মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে অনাগত দিনত আমাৰ সমষ্টিটোত ৰৈ যোৱা যিখিনি কাম কৰিব লগা আছে, কামখিনি কৰিবৰ কাৰণে যাতে মই আৰু এটা সুযোগ লাভ কৰোঁ, তাৰ কাৰণে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। মোৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? মই এই মুহূৰ্তত প্ৰতিদ্বন্দ্বী মই বিচৰা নাই। মোৰ প্ৰতিদ্বন্দ্বী যিসকলে খেলে সকলোৱে মোৰ কাৰণে প্ৰতিদ্বন্দ্বী। গতিকে মই নিৰ্বাচন যেতিয়া আৰম্ভ হ'ব সেই সময়তে গম পাম যে আচলতে কাৰ বল বেছি। কিন্তু আমি এটা কথা ঠিক, ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত খোৱাং সমষ্টিত পৰাজয় হোৱাৰ আমি নজিৰ ৰখা নাই 2016 চনৰ পৰা। এই 26 চনতো আমাৰেই জয় হ'ব আৰু অলপ ভোটত নহয়, 40,000 পৰা 50,000 ভোটৰ ব্যৱধানত আমি জয়যুক্ত হ'ম।